নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো। আমি পঢ়ি আছিলোঁ তোমালোকৰ দশম শ্ৰেণীৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়া, যাক আমি ইংৰাজীত কওঁ জীৱন প্ৰচেছ, লাইফ প্ৰচেছ। ঠিক আছে, এতিয়া আমি আগৰ যোনটো ভাগ আছিলে তাত প্ৰথমতে চালো তোমালোকৰ জীৱন প্ৰক্ৰিয়াবিলাক। জীৱন প্ৰক্ৰিয়ানো কি, মানুহ জীৱিত সৈন্য, সেইটো চালো। কেনেদৰে মানে জীৱিত সৈন্য আমি কেনেদৰে চিনাক্ত কৰিব পাৰোঁ সেইটো চালো। যোনটো আগৰ আছিলে তাত আমি চালো যে স্বপক্ষীয় যোনবিলাক তোমালোকৰ জীৱ আছিলে সিহঁতি কেনেদৰে পৰিপুষ্টি প্ৰক্ৰিয়াটো কৰে, সম্পন্ন কৰে, সেইটো চালো। এতিয়া আজি পঢ়িম আমি যোনবিলাক পৰপক্ষীয় জীৱৰ হেৰি চাম, পৰিপুষ্টি চাম। পুষ্টি, পৰপক্ষী জীৱৰ পুষ্টি কেনেদৰেনো সম্পন্ন কৰে সিহঁতি, সেইটো চাম। এতিয়া পৰপক্ষী পুষ্টি মানে কি? যোনবিলাক জীৱই তেওঁলোকৰ যোনবিলাক তোমাৰ খাদ্য সিহঁতি নিজেই আহৰণ কৰিব নোৱাৰে, সেইবিলাক কি বুলি কয়? পৰপুষ্টি জীৱ। এতিয়া সিহঁতে কি কৰে? জীৱই তেওঁলোকৰ পাৰিপাৰ্শ্বিকৰ পৰা খাদ্য আহৰণৰ মতে পুষ্টি ধৰণ ভিন্ন হয়। এতিয়া যোনবিলাক তোমালোকৰ যোনবিলাক পৰপক্ষী জীৱ থাকিব, সেই পৰপক্ষী জীৱবিলাকৰ কি হয়? সিহঁতৰ মানে যোনবিলাক পৰিৱেশটোৰ ওপৰত সিহঁতৰ পুষ্টিটো ডিপেণ্ড কৰিব। গম পাইছা? যদি সিহঁতি জংঘলত থাকে সিহঁতি বাঘ হৰিণ খাই থাকিব লাগিব। গম পাইছা? যদি সিহঁতি চিটিত থাকে, এতিয়া যদি তোমাৰ যদি গুৱাহাটীত থাকে সিহঁতি কিনি বস্তুবিলাক খাই থাকিব লাগিব। ঠিক তেনেদৰে আৰু সিহঁতৰ কি বুলি কয়? পুষ্টি ধৰণ ভিন্ন হৈ থাকে। এতিয়া খাদ্য আহৰণৰ জীৱৰ অভিযোজন ক্ষমতাটো গুৰুত্বপূৰ্ণ। অভিযোজন ক্ষমতাটো বহুত গুৰুত্বপূৰ্ণ হয়। ঠিক আছে, কাৰণ প্ৰকৃতিৰ সৈতে সিহঁতি খাপ খাব লাগিব। গম পাইছা? সেইটো কাৰণে এতিয়া গৰুৱে ঘাঁহ খায় আৰু সিংহই হৰিণা বিচাৰি বিশেষ অংগ ব্যৱহাৰ কৰে। এইটো কি হয়? এইটো খাদ্য সংগ্ৰহৰ কৌশল ভিন্ন। এতিয়া গৰুৱে কি হ'ল? ঘাঁহ খায়। এতিয়া সিংহই কি হয়? হৰিণাটো চিকাৰ কৰি খাব লাগিব। সিহঁতৰ কি হয়? প্ৰতিটো মানে তোমালোকৰ পৰপক্ষী প্ৰতিটো জীৱৰে কি হয়? যোনটো খাদ্য সংগ্ৰহ কৰা কৌশল এইবিলাক ভিন্ন, বেলেগ হয়। এতিয়া পৰপক্ষী পৃষ্ঠৰ ধৰণ, এতিয়া চোৱা, কিছুমান জীৱই দেহৰ বাহিৰে পচন গোটাই সৰল পুষ্টি শোষণ কৰে। গম পাইছা? এই কিছুমানে কি কৰে? দেহৰ বাহিৰতে পচন ঘটায়, মানে দেহৰ বাহিৰতে যেতিয়া মানে দেহৰ বাহিৰতে হজম কৰি বস্তুটো ডাইৰেক্ট হজম হোৱা বস্তু মানে বস্তুটো পচাই, মানে কি হজম কৰা, দেহৰ বাহিৰতে কি কৰে? সিহঁতি পচাই লৈ পিনি সেই পচা বস্তুখিনি খাই পিনি সিহঁতৰ পুষ্টিটো সম্পন্ন কৰে। ঠিক আছে, এতিয়া উদাহৰণস্বৰূপে ভেঁকুৰ, ইষ্ট আৰু কাঠফুলা। সিহঁতি কি কৰে? ইহঁতি মানে সেই ভেঁকুৰ আৰু কাঠফুলা ইত্যাদি যোনবিলাক তোমালোকৰ ভেঁকুৰ আছে, সেই ভেঁকুৰবিলাকে কি কৰে? এই যোনটো সিহঁতৰ পুষ্টিটো, সিহঁতি খাদ্যটো নিজৰ দেহৰ বাহিৰতে হজম কৰি নিজৰ ভিতৰত হজম হোৱা বস্তুখিনি টানি লয় আৰু বস্তু ডাইৰেক্ট মানে এবজৰ্বহে কৰে, হজম নকৰে। কিছুমানে খাদ্য সম্পূৰ্ণভাৱে গ্ৰহণ কৰি দেহৰ ভিতৰত পাচন কৰে। ঠিক আমি মানুহবিলাক, বাকী জীৱবিলাক, সিহঁতে কি কৰে? পাচনৰ ধৰণ নিৰ্ভৰ কৰে দেহৰ গঠনৰ ওপৰত আৰু কাৰ্যৰ ওপৰত। দেহটোৰ গঠনৰ ওপৰত কি হ'ব? যোনটো হজম হোৱা, পাচন হোৱা যোনটো হেৰিটো পাচন প্ৰক্ৰিয়াটো, সেইটো দেহৰ গঠনৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, কিছুমান জীৱ বা উদ্ভিদে প্ৰাণী নমৰাকৈ পুষ্টি লয়, মানে পেৰেচাইট। সিহঁতি মানে কি বুলি কয়? এটা জীয়াই থকা জীৱৰ ওপৰৰ পৰা সিহঁতি মানে নিজৰ পুষ্টিটো গ্ৰহণ কৰি থাকে। সেইবিলাক কি বুলি কয়? সেইবিলাকক কয় তোমালোকৰ পেৰাচাইট বুলি কয়। তাৰে উদাহৰণ কিছুমান আছে আকাশীলতা, চিকৰা, ওকণি, জোক, ফিতাপেলু ইত্যাদি। এতিয়া চোৱা, আকাশীলতাটো কি হয়? সিহঁতি নিজেই মানে পুষ্টি গ্ৰহণ কৰিব নোৱাৰে মাটিৰ পৰা বা পানীৰ পৰা। সিহঁতি বেলেগ এটা উদ্ভিদৰ ওপৰত বগাই যাব, সেই বগাই পিনি সেই উদ্ভিদজোপাৰ পৰা পুষ্টি ল'ব। ঠিক তেনেদৰে চিকৰাটো কি হয়? চিকৰাটো এইবিলাক কুকুৰ চুকুৰ, গৰু চৰু, তাত এই পোকবিলাক থাকে। সিহঁতি কি কৰে? সিহঁতি নিজে খাদ্য চিকাৰ কৰি বা নিজে খাদ্য খাব নোৱাৰে। সিহঁতি কি কৰিব? সেই কিবা এটা জীৱৰ ওপৰত থাকিব, সেই জীৱটোৰ পৰা খাদ্যটো আহৰণ কৰিব। ঠিক তেনেদৰে ওকণি হৈ গ'ল, জোক হৈ গ'ল, ফিতাপেলু ইত্যাদি কি কৰে? সিহঁতি নিজে বেলেগৰ পৰা খাদ্য মানে সিহঁতি মানে নিজে যোগান কৰিব নোৱাৰে। সিহঁতি বেলেগৰ ওপৰত, বেলেগ জীৱিত এজনৰ পৰা, মানে জীৱ এটাৰ পৰা খাদ্যটো সিহঁতি আহৰণ কৰে। গম পালা? আমি তিনিটা পৰপক্ষী পুষ্টি পালো। প্ৰথমটো হ'ল কি হ'ল? প্ৰথমটো সিহঁতি কি হয়? বাহিৰতে হজম কৰি সিহঁতি পুষ্টিটো শোষণ কৰি লয়। ঠিক আছে, ছেকেণ্ডটো কি পালো? আমি পালো যে সিহঁতি খাদ্যটো সম্পূৰ্ণভাৱে গ্ৰহণ কৰিব আৰু দেহৰ ভিতৰত হজম কৰি ল'ব, মানে পচাব। ঠিক আছে, 3 নম্বৰটো কি পালো? কিছুমানে কি কৰিব? জীৱই উদ্ভিদ বা প্ৰাণী নমৰাকৈ সিহঁতৰ পৰা পুষ্টিবিলাক লৈ ল'ব, নামাৰে। ইহঁতি কি কৰে? বা মানে যোনবিলাক ছেকেণ্ড টাইপৰ আছে, যেনে বাঘ সিংহ বিলাকে কি কৰিব? খাদ্যটো হৰিণটোক মাৰি খাই পেলাব। কিন্তু ইহঁতি পেৰাচাইট বিলাকে কি কৰে? সিহঁতি সেই প্ৰাণী বা উদ্ভিদটোক মাৰি নেপেলায়, সি জীয়াই থাকিব, কিন্তু তাৰ পৰা পুষ্টিটো লৈ থাকিব। মানে গম পাইছা? তাৰে উদাহৰণ কিছুমান এতিয়া চাই ল'বা। ঠিক আছে, হ'ব?
কিন্তু বুজি পাইছা চাগে কিবা একো ডাউট নাই এতিয়া চোৱা এককোষী জীৱৰ পুষ্টি আহৰণ এককোষী যোনবিলাক জীৱ থাকে সিহঁতে কেনেদৰে পুষ্টি আহৰণ কৰে এইটো চাওঁ আহা এতিয়া এইটো ইম্পৰ্টেণ্ট হা চোৱা এককোষী জীৱৰ দেহত বহিৰাবৰণ খাদ্য সংগ্ৰহ কৰে ঠিক আছে আৰু এই দেহৰ যোনটো গঠন সেইটো সহজ একো বিশেষ অংগ নাই সেইকাৰণে এইটো বস্তু মানে তোমালোকৰ সিহঁতৰ যোনটো প্ৰণালীটো ইমান মানে জটিল নহয় একদম চিম্পল এতিয়া চোৱা এইটো এমিবাৰ তোমালোকৰ পাঠ্যপুথি এটা হেৰি আছে এক্সাম্পল আছে এমিবাৰখন এনেকুৱা থাকে এমিবাৰটো এনেকুৱা থাকে ঠিক আছে ইহঁতে যোনটো বাহিৰৰ যোনটো আৱৰণ বাহিৰৰ যোনটো আৱৰণ থাকিব সেই আৱৰণটোৱে কি কৰিব যোনটো খাদ্য থাকিব সেই খাদ্যটোক এনেদৰে বেৰি পিনি লৈ ল'ব মানে এনেকৈ আহি পিনি এনেকৈ কৰি এফালৰ পৰা গৈ পিনি এনেকৈ লৈ ল'ব এনেকৈ লৈ পিনি খাই পিনি ভিতৰত হজম কৰি থৈ দিব গম পাইছা যোনটো বাহিৰৰ যোনটো বৰণ এটি খাদ্যটো সংগ্ৰহ কৰিব চাওঁ হা এতিয়া এমিবাৰ এইটো ইম্পৰ্টেণ্ট হা এইটো মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এমিবাৰ প্ৰশ্নটো আহি থাকে পৰীক্ষাত এইটো ইম্পৰ্টেণ্ট এমিবাৰ কি কৰে চোৱা আৰু এই চিত্ৰটো তোমালোকে আঁকি দিব লাগিব সেই এমিবাৰ সেই লিখাখিনিৰ লগতে দেহৰ আৱৰণেৰে সৃষ্টি হোৱা কীটপদেৰে খাদ্য গ্ৰহণযোগ্য খাদ্য গ্ৰহণ বাইদেউ ইয়াত এই হ'ল দেই ইয়াত হ'ব ৰ'বা এইটো অলপ লিখোতে ভুল হৈ গ'ল এক মিনিট আকৌ লিখিছো আৰু ভালদৰে চাবা ঠিক আছে ঠিক আছে সেইটো ঠিক আছে চোৱা এতিয়া কি হয় তোমালোকৰ এমিবাত কি হয় চোৱা প্ৰথমতে কি হয় দেহৰ যোনটো আৱৰণ থাকিব বাহিৰৰ যোনটো আৱৰণ থাকিব সেই আৱৰণটোৱে কি কৰিব এটা কীটপদ বা চিউডোপডিয়াৰ কি কৰিব খাদ্যটো গ্ৰহণ কৰিব এই বাহিৰৰ এইটো চিউডোপডিয়া বুলি কয় কীটপদ বুলি কয় হা এই বাহিৰৰ যোনটো আৱৰণটো ঠিক আছে ই কি কৰিব এটা এইটো এনেকে কীটপদ এটা গঠন কৰিব কীটপদটোৱে কি কৰিব যোনটো বাহিৰৰ খাদ্য থাকিব খাদ্যটোক ভিতৰত এনেকে লৈ ল'ব গম পাইছা চ' এমিবাটো এনেকে আছিলে নহয় ইয়াত খাদ্য এটা আছে ঠিক আছে এই খাদ্যটো কি কৰিব এই খাদ্যটো ই এনেকে হেৰি কৰি ল'ব বেৰি ল'ব মানে বেৰি ল'ব বেৰি পিনি খাদ্যটো ভিতৰত ভৰাই দিব দেখিছা নে এনেকে খাদ্যটো ভিতৰত ভৰাই কিহৰ হেৰি কৰিব এটা খাদ্য ঋত্তিকা বা ফুড ভেকুইলৰ নিৰ্মাণ কৰিব ঠিক আছে এতিয়া ফুড ভেকুইলৰ নিৰ্মাণ কৰিলে তাৰপিছত ইয়াক এই খাদ্য ঋত্তিকা নিৰ্মাণ কৰি যোনটো খানা থাকিব যোনটো খাদ্য থাকিব খাদ্যটো ভিতৰত ভৰাই দিব ভিতৰত ভৰাই কি কৰিব ইয়াক হজম কৰি দিব বা পচাই পিনি যোনখিনি পাচিত কোষত বিলীন হৈ যাব আৰু অপাচিত খাদ্যবিলাক বাহিৰলৈ নিষ্কাৰণ কৰি দিব ভালদৰে চাই লোৱা পঢ়িলে বুজি পাই যাবা বস্তুটো কি কৰিব গম পাই নাই গম পাইছা নাই আৰু এবাৰ কৰি দিছো চোৱা দেহৰ যোনটো আৱৰণ থাকিব আৱৰণটো আকৌ গ'লগৈ নহয় এইখিনি তোমালোকে লিখি ল'বাচোন হা খাদ্য গ্ৰহণ এইটো তাৰপিছত এইটো কাট খাই যাব খাদ্য গ্ৰহণৰ পিছত ফুড এই লিখি ল'বা হা প্ৰথমতে কি হ'ব তোমালোকৰ দেহৰ যোনটো আৱৰণ থাকিব আৱৰণে কি কৰিব এটা কীটপদৰ সৃষ্টি কৰিব কীটপদ ইংৰাজীত কি বুলি কয় চিউডোপডিয়া বুলি কয় ঠিক আছে আৰু কি কৰিব খাদ্যটো গ্ৰহণ কৰিব তোমালোকৰ চিত্ৰ দিয়া আছে কেনেদৰে গ্ৰহণ কৰিছে দেখিছানে কীটপদটো এনেদৰে গ্ৰহণ কৰি লৈছে ঠিক আছে তাৰপিছত এই যোনটো সি কি কৰিব এটা খাদ্য ঋত্তিকাৰ সৃষ্টি কৰিব খাদ্য ঋত্তিকা মানে কি ইংৰাজীত ফুড ভেকুইলৰ সৃষ্টি কৰিব
হ'ব আৰু ঋতিকাৰ খাদ্য সৰল অনুলৈ পৰিৱৰ্তিত পাচিত ভাগ কোষত বিলীন হৈ যাব ইয়াক ভিতৰত এই যোনটো ঋতিকা থাকিব ঋতিকাৰ ভিতৰত কি কৰিব তোমাৰ যোনখিনি খাদ্য থাকিব এই খাদ্যখিনি পচাই দিব পচাই পিনি সৰল অনুলৈ কনভাৰ্ট কৰিব সেই সৰল অনুখিনি কোষত বিলীন হৈ যাব আৰু যোনখিনি খাদ্য অপাচিত হিচাপে থাকিব মানে হজম নহব সিহঁতি বাহিৰলৈ উলিয়াই দিব বাহিৰত সিহঁতক ঠিক আছে এটো আছে তোমালোকৰ এমিবাৰ পৰিপুষ্টি তোমালোকৰ পৰীক্ষাত হুদা দেখা যায় যে এমিবাৰ পৰিপুষ্টি লিখা বুলি তালে তোমালোকে এইকেইটা পইণ্ট লিখি দিব লাগিব হ'ব ইমান জটিল নহয় বস্তুটো একেবাৰে ইজি হয় তোমালোকে এইখিনি নোটছখিনি পাই গ'লে তোমালোকে নোটছখিনিয়ে মেইন আৰু বায়োলজিত গম পাইছা নাই যে তোমালোকে নোটছখিনি পাই যোৱা সব পাৰিবা তোমাৰ নোটছখিনি দি দিছো বুজি নাপালে কবা মোক কমেন্ট সেকশনত যদি বুজি পাইছা তেতিয়ালে কেছ নাই তোমালোকে বস্তুখিনি লিখা বস্তুখিনি ভালদৰে লিখি লৈ লোৱা হা লিখি লৈ যোৱা এইখিনি পঢ়ি দিলে তোমালোকে সব গম পাই যাবা আৰু কোনটো অংগ কোনটো হয় কীটপদ কোনটো খাদ্য ঋতিকা কোনটো সেইটো তোমালোকে জানিব লাগিব তাৰ কাৰণে তোমালোকে এই চিত্ৰখন চাব লাগিব দুখন তোমালোকৰ পাঠ্যপুথিত দিয়াই আছে ঠিক আছে হৈ গ'ল এটা সব পেৰামেচিয়ামটো আৰু এটা দিয়া আছে তোমালোকৰ এইটো পৰীক্ষাত কেতিয়াবা মাজে মাজে সুধে বাৰু ইয়াত কি হয় দেহৰ নিৰ্দিষ্ট কোনো আকৃতি নাই খাদ্যৰ নিৰ্দিষ্ট অংশত সোমায় এইটো সোমায় হা সোমায় তাৰ পিছত দেহাবৰণৰ পৰা চিলিয়াৰ চলনৰ সহায়ত খাদ্যখিনি কঢ়িয়াই নিয়ে ইয়াত চোৱা কি হয় তোমালোকৰ পৰীক্ষাত ইমান নাহে বাৰু তথাপি ইম্পৰ্টেণ্ট তোমাৰ ক্লাছ 12ত থাকিব এইটো বস্তু ইয়াত কি কৰিব এইফালে খাদ্যটো সোমাই যাব খাদ্যটো সোমাই গৈ ভিতৰত এনেকৈ খাদ্যটো এনেকৈ পচি মানে হজম হৈ যাব তাৰ যোনখিনি তোমালোকৰ খাদ্য হজম নহ'ব হজম নোহোৱা খাদ্যখিনি এনেদৰে বাহিৰলৈ ওলাই যাব ঠিক আছে এনেদৰে বাহিৰলৈ তোমালোকৰ খাদ্যখিনি ওলাই গুচি যাব এইটো হৈছে তোমালোকৰ পেৰামেচিয়ামৰ কাৰ্য ইয়াত চিলিয়া যে এইবিলাক নুমনুম দেখিছা যে এই নুমনুমবিলাক কি হয় চিলিয়া বুলি কয় নুমনুমবিলাকত আছে যে চিলিয়াবিলাক এই চিলিয়াবিলাকে কি হ'ব খাদ্যটো এনেদৰে কঢ়িয়াই নি পিনি একদম পুৰা এনেকৈ ভিতৰে ঠেল নি পিনি পেলাই মুখখনত ভৰাই দিব এখন মুখ হয় মুখখন বাকল কেভিটি বুলি কৈছে যে এখন আছে মুখখনৰ ভিতৰত খাদ্যটো সোমাই যাব খাদ্যটো সোমাই গৈ ভিতৰত সোমাই গৈ এনেকৈ সোমাই ভিতৰত তোমালোকৰ হজম হৈ যোনখিনি হজম নহ'ব সেইখিনি বাহিৰত এনেকৈ ওলাই গুচি যাব এটা তোমালোকৰ পেৰামেচিয়ামৰ পৰিপুষ্টি ঠিক আছে এবাৰ চাই ল'বা এইখিনি ইমান হেৰি নহয় টান নহয় বস্তুটো একেবাৰে ইজি তিনিটা লাইন আছে তোমালোকৰ ঠিক আছে হ'ব এতিয়া আমি চাওঁ মেইন টপিকটো আমাৰ মানুহৰ পৰিপুষ্টি নিউট্ৰিচন ইন হিউমেন বিং এইটো সবচে ইম্পৰ্টেণ্ট ইয়াত বহুত বস্তু আছে তোমালোকৰ বহুত বস্তু একো টান নহয় একেবাৰে ইজি একদম এনেকৈ নোটছখিনি এনেকৈ তোমালোকক লিখাই দিছো যে তোমালোকে একদম পটককৈ হেৰি কৰি ল'ব পাৰিবা কেটচ কৰি ল'ব পাৰিবা বস্তুটো একো টান নহয় তোমালোকে জাষ্ট ভালদৰে চাই যাবা হা এতিয়া মানুহৰ পাচন তন্ত্ৰৰ এটা দীঘল নলী সদৃশ গঠন বুজিছা এটা দীঘল নলী সদৃশ গঠন মানে একদম ইয়াৰ পৰা মুখৰ পৰা একদম পুৰা পায়ুলৈকে গম পাইছা দেখিছানে কিমান দীঘল এটা মানে তোমাৰ নলী থকা নিচিনা মানে নলীটো এতিয়া যাক পাচন নলী বুলি কোৱা হয় গোটেই যোনটো প্ৰক্ৰিয়াটো গোটেই এডাল নলীলে মুখৰ পৰা একদম পায়ু পাচন নলী মানে কি বুলি ক'লে তোমালোকৰ মুখৰ পৰা যোনটো পায়ুলৈকে যোনখিনি নলী থাকিব সেইখিনিকে কি বুলি কয় তোমালোকৰ গোটেইখিনিকে কয় পাচন নলী বুলি ঠিক আছে এতিয়া এই পাচন নলী আৰম্ভণি হয় মুখৰ পৰা আৰম্ভণি ক'ৰ পৰা হয় আমাৰ মুখৰ পৰা ঠিক আছে মুখৰ পৰা পাচন নলী আৰম্ভ হয় আৰু শেষ হয় পায়ুত শেষ হয় ক'ত পায়ুত ঠিক আছে আৰম্ভণি হয় মুখৰ পৰা আৰু শেষ হয় পায়ুত এইখিনি বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হা এইবিলাক পচলতে দাঁত ভগা বুলি কয় যে এইবিলাক বস্তু নাচালে তোমালোকৰ পচলতে দাঁত ভাগিব মানে গম পাইছা কাৰণে ভালদৰে চাই যাবা এতিয়া যাৰ মাজেৰে খাদ্যৰ সম্পূৰ্ণ পৰিৱৰ্তন আৰু পাচন সম্পন্ন হয় ঠিক আছে যাৰ দ্বাৰা কি হয় তোমালোকৰ খাদ্যৰ সম্পূৰ্ণ পাচন মানে খাদ্য সম্পূৰ্ণভাৱে হজম হ'ব ঠিক আছে এতিয়া পাচন নলীৰ বিভিন্ন অংশৰে বেলেগ বেলেগ কাৰ্য থাকে এতিয়া প্ৰতিটো অংশৰে মুখৰ কাম বেলেগ গ্ৰাস নলী পাকস্থলী ক্ষুদ্ৰাক্ষ সকলো অংগৰে যোনটো আমাৰ পাচন নলী আছে পাচন নলীৰ সকলো অংগৰে কামবিলাক বেলেগ ঠিক আছে হ'ব এতিয়া মুখ গলাৰ নলী বা গ্ৰাস নলী পাকস্থলী ক্ষুদ্ৰ অস্ত্ৰ সুথল অস্ত্ৰ আৰু পায়ু এইকেইটা মানে তোমালোকৰ মেইন তোমালোকৰ অংগকেইটা আৰু প্ৰতিটো অংগই বেলেগ কাম বেলেগ কাৰ্য সম্পাদনা বা সম্পন্ন কৰে ঠিক আছে এতিয়া আমি প্ৰতিটো বস্তুৰে প্ৰতিটো পাৰ্টৰে আমি কি কৰিম ইহঁতৰ কাম পঢ়িম ঠিক আছে হ'ব এতিয়া চোৱা মুখ আৰু মুখ গহ্বৰ মুখ আৰু মুখ গহ্বৰ মানে কি আছে আমাৰ মুখখন এই ভিতৰ পাৰ্টটো ঠিক আছে তাত তোমালোকৰ জিভা আহিব মুখ গহ্বৰ আহিব এইবিলাক ঢেৰ বস্তু আছে চাওঁ হা এতিয়া কি হয় ইয়াত এতিয়া পাচনৰ প্ৰথম ফাৰ্ষ্ট ষ্টেপটো কি হয় আমাৰ মুখতেই প্ৰথম আমাৰ হজমটো তোমালোকৰ যদি পৰীক্ষাত আহে প্ৰথম পাচন প্ৰক্ৰিয়া ক'ত আৰম্ভণি হয় তোমালোকে লিখিব লাগিব
পেট পাকস্থলী বুলি লিখিলে নহব আমাৰ মুখতেই প্ৰথম পাচন প্ৰক্ৰিয়াটো আৰম্ভ হয় এই লাইনটো সেইকাৰণে ইম্পৰ্টেন্ট যে পাচনৰ প্ৰথম ধাপটোই হৈছে আমাৰ মুখখন ঠিক আছে দাঁতেৰে খাদ্য চুবাই আমি গুৰি কৰো জানাই ঠিক আছে যাৰ ফলত খাদ্যৰ আকাৰ সৰু হৈ যায় জানাই ইয়াক পাচনত সুবিধা হয় যদি খাদ্যটো আমি দাঁতেৰে চুবাই একদম সৰু সৰু কৰি দিও কি হ'ব ই হজম হ'বলৈ বেছি সোনকালে হজম হ'ব গম পাইছা সেইকাৰণে মানুহে ভাত খালে বা কিবা খাদ্য খালে ভালদৰে চুবাই খাব লাগে ভালদৰে হজম গম পাইছা ঠিক আছে এটা চোৱা বেৰখনে পাচকৰ ৰস নিঃসৰণ কৰে আমাৰ যোনখন মুখত বেৰ আছে বেৰ ভিতৰত এখন যে বেৰখনে কি হয় কিছুমান ৰস নিঃসৰণ কৰে বা নিষ্কাৰণ কৰে গম পাইছা এই ৰস চাবাচোন মুখখন সদায় তিতিয়ে থাকে কেতিয়াবা সেই শুকাই যায় জানো এতিয়াও নুশুকায় এই ৰসবিলাকৰ কাৰণে ৰসবিলাক আমি কি বুলি কওঁ লালতি বুলি কওঁ ঠিক আছে নিঃসৰণ কৰি খাদ্য পিছল কৰি ৰাখে খাদ্যটো কি কৰে পিছল কৰি ৰাখে যাতে ই সহজে নলীৰ পশ্চাৎ দিশলৈ গতি কৰিব যাতে ই মানে যোন খাদ্য নলী আছে খাদ্য নলী যালে একদম ডাইৰেক্ট এনেকে ইজিলি যাব পৰাকে কি কৰে আমাৰ যোনটো মুখত যোনখিনি তোমালোকৰ ৰস ওলাই সেই ৰসখিনিয়ে সেই খাদ্যখিনি তিয়াই ৰাখে যদি খাদ্যখিনি যদি শুকান হৈ থাকে তেতিয়ালে কি হ'ব এই সৰু নলীডালে যাবলৈ কষ্ট হ'ব নাই নিশ্চয় হ'ব সেইটো কাৰণে বস্তুটো এতিয়া লালতি গ্ৰন্থি এইটো ইম্পৰ্টেন্ট হা আমাৰ মুখত কি থাকে লালতি গ্ৰন্থি থাকে আৰু লালতি গ্ৰন্থিয়ে কি উলিয়ায় কি নিষেক কৰে লালতি নিষেক কৰে এইটো ইম্পৰ্টেন্ট হা লালতি গ্ৰন্থি থাকে আমাৰ ক'ত আমাৰ মুখত থাকে আৰু ই কি উলিয়ায় বা কি নিষ্কাৰণ কৰে ই কৰে লালতি ঠিক আছে এতিয়া মুখত নিষিত হয় আৰু খাদ্যৰ লগত মিহলি হৈ যায় এইটো গম পালা ঠিক আছে এতিয়া লালতিত থকা লালতি এমাইলেজ লালতিত কি থাকে তোমালোকৰ কি এনজাইম থাকে লালতি এমাইলেজ এইটো ইম্পৰ্টেন্ট লিখি লোৱা হা ইম্পৰ্টেন্ট বুলি কৈছে যে ইম্পৰ্টেন্ট হয় এইটো লালতি এমাইলেজ থাকে আমাৰ মুখত কি থাকে লালতি গ্ৰন্থি থাকে ই কি উলিয়ায় ই কি নিষ্কাৰণ কৰে ই নিষ্কাৰণ কৰে লালতি আৰু লালতিত কি থাকে আমাৰ লালতি এমাইলেজ ঠিক আছে আৰু লালতি এমাইলেজৰ কাম কি ই চেতহাৰ যে থাকে চেতহাৰ ভাঙি চেনিত ৰূপান্তৰ কৰে এটো আছে ইয়াৰ কাম ইম্পৰ্টেন্ট ঠিক আছে এটো আছে ইম্পৰ্টেন্ট লালতিৰ কাম কি লালতি গ্ৰন্থি ক'ত থাকে আমাৰ মুখত থাকে লালতিয়ে কি কৰে সালাইভা বা লালতি উলিয়ায় আৰু লালতিত কি থাকে লালতি এমাইলেজটোৰ কাম কি ই চেতহাৰটো ভাঙি চেনিলৈ ৰূপান্তৰ কৰে ঠিক আছে এটো প্ৰথম পাচন প্ৰক্ৰিয়াৰ প্ৰথম আমাৰ ধাপটো প্ৰথম যোনটো পাচন হয় এটো ইয়াত মুখতে হয় ঠিক আছে জিভাই খাদ্যক চুবাই মিহলাই লালতিৰ হৈতে মিশ্ৰিত কৰাত সহায় কৰে আৰু পাছলৈ ঠেলি দিয়াত সহায় কৰে জিভাৰ কাম কি জিভাই যি লালতিৰ লগত মিক্স হৈ গল যে খাদ্যখিনি এখিনি ঠেলি পিনি তললৈ পঠিওৱাত জিভাই সহায় কৰে এটো হৈছে তোমালোকৰ মুখ গহ্বৰৰ কাম এটো ইম্পৰ্টেন্ট চোৱা যোনখিনি লিখি থলো যে ইম্পৰ্টেন্ট বুলি গুটেকিটা হেই কৰা নোট কৰা তোমালোকে এটো ইম্পৰ্টেন্ট প্ৰথম ধাপটো কি হয় আমাৰ প্ৰথম ধাপটো ক'ত ষ্টাৰ্ট হয় পাচনৰ মুখত ষ্টাৰ্ট হয় আৰু আমাৰ মুখত কি থাকে আমাৰ লালতি গ্ৰন্থি থাকে এই কি কয় লালতি নিষেক কৰে আৰু লালতি থাকে সেলাভাৰ লালতি এমাইলেজৰ কাম কি চেতহাৰটো চেনি বনোৱা মানে ষ্টাৰ্চ টু মেলটোজ ঠিক আছে এখিনি এবাৰ জলদি চাই লোৱা কিবা ডাউট থাকিলে জনাবা ঠিক আছে হ'ব এতিয়া চোৱা খাদ্যৰ গতি পেৰিষ্টেলটিক গতি বা পেৰিষ্টেলটিক মুভমেন্ট এটো ইম্পৰ্টেন্ট হা খাদ্যৰ গতিটো কি বুলি কয় আমাৰ যোনটো ফুড পাইপ বা গ্ৰাহনলী ডালত খাদ্যবিলাক কেনেদৰে মুভ কৰে কেনেদৰে তোমালোকৰ গতি কেনেদৰে কৰে তোমালোকে লিখিব পাৰিব লাগিব যে পেৰিষ্টেলটিক গতি কৰে ঠিক আছে খাদ্য মুখৰ পৰা এটা মুখত খাদ্যখিনি হৈ গল মুখৰ পৰা তললৈ গৈছে দেই এই খাদ্যখিনি আমি মুখখনৰ কথা পঢ়িলো এতিয়া মুখত কি হয় এইবিলাক সব পঢ়িলো কি কাৰ কি হজম হয় সব পঢ়িলো এতিয়া মুখৰ পৰা খাদ্যখিনি তললৈ যাব তলত কি হয় চাম এতিয়া চোৱা খাদ্য মুখৰ পৰা পাচন নলীৰ পাছৰ অংশলৈ লয়যুক্ত সংকোচনৰ আৰু প্ৰসাৰণৰ দ্বাৰা আগবাঢ়ে এটো ইম্পৰ্টেন্ট হা আৰু এটোকে যদি এটা ওয়াৰ্ডত তোমালোকে লিখা তাহলে তোমালোকে পেৰিষ্টেলটিক গতি বুলি লিখিব লাগিব যদি তোমালোকে এটা ওয়াৰ্ডত বা এটা শব্দত লিখিব মন নাই তাহলে গোটেই লাইনটো লিখি দিবা তেতিয়াও হৈ যাব ঠিক আছে ভুল কেতিয়াও নহয় হল যে খাদ্য মুখৰ পৰা পাচনলৈ মুখৰ পৰা পাচনলৈ কি কৰিব এটি লয়যুক্ত আৰু সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা যাব মানে কেনেদৰে যায় গম পোৱা নাই তুমি এনেদৰে চোৱা খাদ্য নলীডাল থাকিব যে খাদ্যটো ইয়াত আহি গল তাত খাদ্যটো ইয়াত আহিছে নহয় তাৰপা ওপৰৰ পৰা চেপি দিব খাদ্যটো এনেকে চেপি দিব
মানে তোমাৰ নলীডাল এনেকৈ চেপ খাই যাব, তাৰ পৰা খাদ্যটো তলত যাব, ঠিক আছে। অলপ চেপ খাব, আকৌ এনেকৈ হ'ব, আকৌ অলপ খাদ্য নলীডাল আকৌ চেপ খাব, আকৌ খাদ্যটো অলপ তললৈ যাব, হৈ গ'ল। আকৌ এনেকৈ হৈ যাব, আকৌ চেপ খাব, তললৈ যাব, আকৌ এনেকৈ হৈ গ'ল, আকৌ চেপ খাব, তললৈ যাব, এনেকৈ মানে এনেকুৱা 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 হৈ থাকিব, গম পাইছা? ঠিক আছে, এনেদৰে এইটোৱে হৈছে তোমালোকৰ খাদ্যৰ গতি ক'ত? আমাৰ গ্ৰাস নলীত, ঠিক আছে। এই বিশেষ ধৰণৰ চলনক কি বুলি কয়? পেৰিষ্টেলটিক গতি বুলি কোৱা হয়। পেৰিষ্টেলটিক গতি বুলি কোৱা হয়। এই যোনটো গতিটো হ'ল ন, এতিয়া পেৰিষ্টেলটিক গতি মানে কি? এইটো ইম্পৰ্টেণ্ট হা। পেৰিষ্টেলটিক গতি মানে কি হৈছে তোমালোকৰ এইটো, যে খাদ্য মুখৰ পৰা পাচন নলীত পাছৰ অংশলৈ লয়যুক্ত সংকোচন আৰু প্ৰসৰণৰ দ্বাৰা আগবাঢ়ে। সংকোচন আৰু প্ৰসৰণটো গম পালাই চাগে, খাদ্যটো ইয়াত আছে ন, হেৰিয়াত নলীডালত, এনেকে নলীডাল কি কৰিব? এনেকে চেপ খাই যাব, চেপ খাই যোৱাৰ লগে লগে খাদ্য তললৈ গুচি যাব, আকৌ এনেকে এনেকুৱা হৈ যাব, আকৌ অলপ দেৰি পিছত এনেকে হৈ যাব, আকৌ খাদ্য তলত গুচি যাব, আকৌ এনেকুৱা হৈ যাব, আকৌ এনেকে কৰিব, তললৈ যাব, এনেকে 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 চেপ খাই যায় মানে, গম পাইছা? এতিয়া ইয়াৰ সহায়ত খাদ্য মুখৰ পৰা গ্ৰাস নলী হৈ পাকস্থলীত প্ৰৱেশ কৰে, আৰু তেনেকে এতিয়া চেপ খাই পেৰিষ্টেলটিক গতিৰ দ্বাৰা গৈ 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 খাদ্যটো ক'ত পাবগৈ? আমাৰ পাবগৈ পাকস্থলীত। পাকস্থলীতে মেইন কামটো হ'ব। পাকস্থলীটো আছে আমাৰ এনেকুৱাত থাকে, এনেকুৱাত থাকে, ঠিক আছে। পাকস্থলী হৈ গ'ল। ইয়াত কি চাব আছে? ইয়াত চাব লাগিব তোমালোকে পেৰিষ্টেলটিক গতি মানে কি। পেৰিষ্টেলটিক গতি মানে কি লিখি দিলোৱে ধুনীয়াকে মই, তোমালোকে এইখিনি নোটছখিনি ইম্পৰ্টেণ্ট হা, নোটছ ইম্পৰ্টেণ্ট, বায়'লজিত নোটছে মেইন, এইখিনি এইকেইটাত ইম্পৰ্টেণ্ট হা। ঠিক আছে, হৈ গ'ল। এতিয়া চাওঁ, এতিয়া পাকস্থলীত কি কি হয়? পাকস্থলীত কি কি হয় দেই? এতিয়া খাদ্যখিনি কি হ'ল? মুখত অলপ হজম হ'ল, মুখত কি হ'ল তোমালোকৰ? অলপ হজম হ'ল, চেলেভাৰী এমাইলেজে বা লালতি এমাইলেজে কাম অলপ কৰিলে, হজম কাম কৰিলে প্ৰথম কামটো। তাৰপিছত খাদ্যখিনি এনেকে গৈ পিনি ক'ত পালেগৈ? আমাৰ এনেকে গৈ 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 ক'ত পালে? আমাৰ পাকস্থলী। পাকস্থলীটো ইয়াত আছে হা, পাকস্থলী পালেগৈ, ঠিক আছে। পালে গৈ গৈ এনেকে এনেকে গৈ পাকস্থলী পালেগৈ। এতিয়া পাকস্থলী কি কি হ'ল চাওঁ এতিয়া। পাকস্থলী পাচনতন্ত্ৰ এটা পেশীযুক্ত থলি আকৃতিৰ অংশ, ঠিক আছে। ই পেশীযুক্ত এটা আকৃতিৰ অংশ, থলি আকৃতি। থলি আকৃতি মানে কি? ই এনেকুৱা মানে, পেটটো মানে এনেকুৱা, পেট মানে পাকস্থলী আৰু হা, এনেকুৱা মানে, গম পাইছা? ঠিক আছে, এনেকুৱা বস্তুটো, য'ত খাদ্য কিছু সময়ৰ বাবে সঞ্চিত হয়। অলপ দেৰি কাৰণে খাদ্যটো ইয়াত সঞ্চিত, ভাত খোৱাৰ পিছত যে পেটটো এনেকৈ পেটুৱা হৈ যায় যে, কিয় হয়? কাৰণ অলপ দেৰি মানে হজম নোহোৱালৈকে খাদ্যটো ইয়াতে সঞ্চয় হৈ থাকে মানে, গম পাইছা? ঠিক আছে। এতিয়া ইয়াত থকা পেশীবোৰে সংকোচনে খাদ্যক পাচক ৰসৰ সৈতে ভালদৰে মিহলাই দিয়ে। ইয়াতো পেশী আছে, গম পাইছা নাই? পেশী আছে, যেনেকে আমাৰ গ্ৰাস নলীত পেশী আছিলে, ইয়াতো পেটতো পাকস্থলীতো পেশী কিছুমান আছে। পেশীবিলাক কি কৰে? পেশীবিলাকে খাদ্যখিনি লৰাই থাকে, যেনেকে আমি ভাজি বনাই লৰাই থাকো ন, এনেকে খাদ্যখিনি পেটত পোৱাৰ পিছত এই পেশীখিনিয়ে কি কৰিব? খাদ্যটো এনেকে 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 লৰাই থাকিব। লৰাই থাকিলে কি হ'ব? তাত যোনটো পাচক ৰস থাকে দেই, সেই পাচক ৰসখিনি ক'ত থাকে? আমাৰ পাকস্থলীত থাকে। সেই পাকচ ৰসখিনিৰ লগত ভালদৰে মিহলাই দিয়ে, ঠিক আছে। এতিয়া পাকস্থলীৰ ভিতৰত প্ৰাক গ্ৰন্থি থাকে, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট হৈ গ'ল। এতিয়া আৰু এটা বস্তু পালো ইম্পৰ্টেণ্ট, পাক গ্ৰন্থি, গেষ্ট্ৰিক গ্লেণ্ডছ ক'ত থাকে? আমাৰ পাকস্থলীত থাকে। ইয়াৰ কাম কি? ইয়াৰ কাম হ'ল ইয়াত পাচক ৰস নিক্ষিপ্ত কৰা, ই নিষ্কাৰণ কি কৰে? ই পাচক ৰস উলিয়ায়। কোনে? পাক গ্ৰন্থিয়ে। এটা লিখিলো হা, পাক গ্ৰন্থি ক'ত থাকে? পাকস্থলীত থাকে, হৈ গ'ল। এতিয়া চোৱা, এই পাচক ৰসত কি থাকে? এতিয়া পাচক ৰসখিনি কোনে উলিয়ায়? কোনে নিষ্ক্ৰিয় কৰে? তোমালোকৰ পাক গ্ৰন্থিয়ে কৰে, পাক গ্ৰন্থিয়ে কৰে। এতিয়া পাচক ৰসত কি কি থাকে? এইটো এটা ইম্পৰ্টেণ্ট হা। প্ৰথম থাকে হাইড্ৰক্লৰিক এচিড, তাৰপৰা থাকে পেপচিন, তাৰপৰা থাকে শ্লেষ্মা বা মিউকাছ, ঠিক আছে। এই তিনিটা বস্তু মেইনলি পাচক ৰসত এই তিনিটা বস্তু থাকে। এটা হৈছে হাইড্ৰক্লৰিক এচিড, এটা পেপচিন আৰু এটা শ্লেষ্মা। এতিয়া চোৱা, হাইড্ৰক্লৰিক এচিডৰ কাম তলত ভালদৰে পঢ়িম। এতিয়া চোৱা, পেপচিনৰ কামটো কি? পেপচিনে কি কৰে? প্ৰটিনটো ভাঙি সৰল ৰূপত পৰিণত কৰে। ইম্পৰ্টেণ্ট, লিখি লোৱা, ইম্পৰ্টেণ্ট। পেপচিনৰ কাম কি? ই প্ৰটিনটো ভাঙি সৰল ৰূপত পৰিণত কৰে। সৰল ৰূপটো কি হ'ব? আমাৰ সৰল ৰূপটো হ'ব এমিনো এচিড। সৰল ৰূপটো হ'ব কি হ'ব? আমাৰ এমিনো এচিড, ঠিক আছে। এতিয়া চোৱা, শ্লেষ্মাৰ কাম কি? পাকস্থলীত পাত্ৰ কামলক এচিডৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰা। যোনটো মানে পাকস্থলীৰ যোনটো বেৰটো, সেই বেৰটোক সেই হাইড্ৰক্লৰিক এচিডৰ পৰা ৰক্ষা কৰাই হৈছে তোমাৰ কি হয়?
তোমাৰ শ্লেছমাৰ কাম এইকেইটা কামকেইটা ইম্পৰ্টেণ্ট হা এইকেইটা গোটেই তিনিটা যে লিখিলো এই গোটেইকেইটা তিনিটা লাইন বহুত ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে টুকি ল'বা ঠিক আছে এতিয়া চাওঁ হাইড্ৰক্লৰিক এচিডৰ কাম এইটো মেইন বস্তু হয় ইয়াত চোৱা পাকস্থলীৰ ভিতৰত আম্লিক পৰিৱেশ সৃষ্টি কৰে হাইড্ৰক্লৰিক এচিডে কি কৰে আম্লিক পৰিৱেশ এটা সৃষ্টি কৰে যাৰ ফলত পেপচিনটো তীব্ৰ হৈ যায় মানে কি হয় যোনটো পেপচিন যে পৰিৰূপ পেপচিনে কি কৰে প্ৰটিনটো ভাঙি পানি এমিনো এচিড বনায় বা সৰল ৰূপ এটা দিয়ে ঠিক আছে সেইটো হ'ল তাৰ পেপচিনৰ কাম হাইড্ৰক্লৰিক এচিডে কি কৰে যোনটো পাকস্থলীৰ যোনটো পাকস্থলীৰ পৰিৱেশটো গোটেইটো কি বনাই পেলাই আম্লিক বনোৱাৰ ফলত কি হয় পেপচিনে ভালদৰে নিজৰ কামটো কৰিব পাৰে এটো ইম্পৰ্টেন্ট সব ইম্পৰ্টেন্ট হা এটা খাদ্যত থকা জীৱাণু হত্যা কৰে এটা ইম্পৰ্টেন্ট খাদ্য যদি কিবা বীজাণু থাকে বীজাণুখিনি হত্যা কৰি দিব পাচনত উৎসেকবোৰ সক্ৰিয় কৰাত সহায় কৰে যোনবিলাক তোমাৰ উৎসেক থাকিব বা যোন এনজাইম থাকিব এনজাইম বিলাক কি কৰিব সক্ৰিয় কৰিব এই তিনটা মোস্ট ইম্পৰ্টেন্ট হাইড্ৰক্লৰিক এচিডৰ কাম কি তোমালোকে এই তিনটা পইণ্ট লিখিব পাৰিবই লাগিব যেনেকৈ যি হলেও ঠিক আছে এইটা তোমালোকে ভালদৰে চাই লোৱা ইম্পৰ্টেন্ট বুলি লিখা টপিক কিটা তোমালোকে টুকি লোৱা বা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এইখিনি তাৰ পিছত তোমালোকে পিছত টুকি থাকিবা নোটছখিনি পাবা নোটছখিনি পাবা কি নোটছখিনি মানে তোমালোকে এইবিলাক দাগখিনি নোপোৱা এই দাগবিলাক যে মই লিখি দিছো যে বৰ্ডত এইবিলাক বস্তু নাপাবা সেইকাৰণে তোমালোকে ক্লাছতে লিখি লোৱা বস্তুখিনি বেছি ভাল হ'ব তোমালোকৰ কাৰণে ঠিক আছে কোনটো ইম্পৰ্টেন্ট টপিক ইয়াত মই ক্লাছতে লিখি দিছো ন হ'ব হৈ গ'ল ঠিক আছে এইখিনি লিখি লবা স্ক্ৰিনশ্বট মাৰিবা মই যাওঁ নেক্সট পেজলৈ আছে পাচনৰ পৰৱৰ্তী ধাপ এটা পাচন হৈ গ'ল পাচন হৈ গ'ল পেটত কি হৈ গ'ল পেটত কি হেৰি হ'ল হজম হ'ব আমাৰ প্ৰটিনৰ হজম হ'ব ঠিক আছে এলা পঢ়িলো আমি বাকিবিলাক পিছত তোমালোকে ক্লাছ 12 ত পঢ়িবা এতিয়া বস জুহি কিতাপত দিয়া আছে এখিনি পঢ়া ক্লাছ 12 ত ভালদৰে যে সায়েন্স লোৱা বায়োলজি লোৱা তেতিয়া ভালদৰে পঢ়িবা ঠিক আছে এতিয়া পাচনৰ পৰৱৰ্তী ধাপ পাচন হোৱাৰ পিছত কি হ'ব পাকস্থলীত পাচিত খাদ্য অৰ্ধপাচিত অৱস্থাত ক্ষুদ্ৰ অন্তৰলৈ যাব ঠিক আছে ইয়াত পেটত যি ডাইজেষ্ট হ'ল যি হজম হ'ল যি পাচন হ'ল তাৰ পিছত এতিয়া যোনখিনি হজম নাই হোৱা আধা হজম হৈ আছে আধা হজম হোৱাখিনি ক'লৈ যাব আমাৰ যাব ক্ষুদ্ৰান্তলৈ ক্ষুদ্ৰান্তৰ ইংৰাজীত কি বুলি কয় স্মল ইন্টেষ্টাইন যাব ইয়াত লিভাৰ অগ্নাশয় আৰু আদি অংগৰ পাচক ৰস যোগেৰে পাচন সম্পূৰ্ণ হ'ব ইয়াত কি কাৰৰা হ'ব লিভাৰ আৰু অগ্নাশয়ৰ যোনবিলাক তোমালোকৰ পেনক্ৰিয়াছ আৰু লিভাৰৰ যোনবিলাক তোমালোকৰ পাচক ৰস থাকিব এই পাচক ৰসৰ দ্বাৰা ইয়াত বাকি বস্তুখিনি হজম হ'ব বা পাচন হ'ব ঠিক আছে পাচনৰ অন্তিম ফলত সৰল খাদ্যাংশ গ্লুকোজ ফেটি এসিড গ্লিচাৰিন আদি ৰক্ত প্ৰবাহত শোষিত হ'ব তো যোনখিনি হজম হোৱা ফলত এইখিনি গ্লুকোজ ফেটি এসিড আৰু গ্লিচাৰিন এইবিলাক ক'ত হ'ব যোনবিলাক আমাৰ তেজ ৰক্ত প্ৰবাহত ক্ষুদ্ৰ অন্তলৈ গৈ পিনি ক্ষুদ্ৰান্তৰ ভিতৰেদি মানে এবজৰ্ব হৈ ৰক্ত প্ৰবাহত শোষিত হৈ যাব ঠিক আছে এতিয়া তোমালোকক যদি সুধে ক্ষুদ্ৰান্তৰ কাম কি বুলি ক'লে তোমালোকে এইবিলাক লিখিব লাগিব যে পাকস্থলীত অৰ্ধপচিত অৱস্থাত যোনখিনি খাদ্য থাকিব সেই খাদ্যখিনি লিভাৰ আৰু অগ্নাশয়ৰ পাচক ৰসৰ যোগেৰে পাচন সম্পূৰ্ণ হ'ব ঠিক আছে তাৰ পিছত সেই সৰল খাদ্যাংশখিনি গ্লুকোজ ফেটি এসিড এইবিলাক কি হ'ব ৰক্ত প্ৰবাহত শোষিত হ'ব এটোই আছে তোমালোকৰ ক্ষুদ্ৰাংশৰ কাম ঠিক আছে এখিনি এবাৰ চাই লবা আৰু এটা প্ৰশ্ন এটা আছে তোমালোকৰ এসিডিটি কেনেকৈ হয় এটো ইম্পৰ্টেন্ট তোমালোকে এইখিনি বস্তু ক্ষুদ্ৰাংশৰ কামখিনি চাই লবা হা এসিডিটি কেনেকৈ হয় এটা এসিডিটি মানে কি এসিডিটি যেতিয়া আমাৰ হেৰিয়ত আগত পঢ়ি আহিছা তোমালোকে যেতিয়া আমাৰ পেটত হাইড্ৰক্লৰিক এসিড বেছি হৈ যায় হাইড্ৰক্লৰিক এসিড বেছি হৈ যায় তেতিয়া মানে তোমালোকৰ আমাৰ যোনটো এটা পঢ়ি আহিলো যে শ্লেষ্মা বা মিউকাছে ভালদৰে কাম নকৰিলে কি হ'ব আমাৰ পেটত সেই এসিডে এই আমাৰ পাকস্থলী বেৰখনত বেছি ক্ৰিয়া কৰিব সেই ক্ৰিয়া কৰাৰ ফলতে কি হয় আমাৰ এসিডিটি হয় ঠিক আছে এটো পঢ়ি লবা কেতিয়াবা সুধি দিয়ে মই আগত পঢ়াইছো বাৰু বস্তু হেকানি মান ধ্যান দিয়া নাই হৈ গল এখিনি তোমালোকে লিখি লবা এতিয়া চোৱা পাকস্থলীৰ পেশীবিলাক কি সংকোচনত খাদ্যবিলাক স্ফিন্টাৰ পেশীৰ সহায়ত ক্ষুদ্ৰান্তলৈ ঠেলে যিবিলাক ক্ষুদ্ৰান্তলৈ যে আহিব সেইবিলাক কি হ'ব স্ফিন্টাৰ পেশী কি পেশী থাকিব এইটো স্ফিন্টাৰ এটো ফ হ'ব লাগিব হা এটো ফ নহয় এটো ফ হয় স্ফিন্টাৰ পেশী থাকিব স্ফিন্টাৰ পেশীয়ে কি কৰিব পাকস্থলীৰ পৰা যোনখিনি খাদ্য থাকিব সেইখিনি
ক্ষুদ্ৰাংশলৈ ঠেলিব এইটো ইম্পৰ্টেণ্ট হা কোনটো পেশীয়ে এতিয়া ক্ষুদ্ৰাংশ হৈছে পাচন নলীৰ দীৰ্ঘতম আৰু সৰ্বাধিক পাক খোৱা অংশ ই মানে এনেকে বহুত দীঘল হয় আমাৰ বডিটো ইমান দীঘল নহয় কিন্তু আমাৰ যোন ক্ষুদ্ৰাংশ স্মল ইন্টেষ্টাইনটো এনেকে পেটু বুলি কয় যে এইখিনি যে অসমীয়াত কয় আৰু এনেকে পুৰা পাক হৈ আমাৰ গোটেই পেটত আছে গম পাইছা এনেকে দেখিছা নাই পেট দেখিছা নাই কেনেকে আছে ইয়াৰ ভিতৰ অতি ঠেক ভিতৰটো কি হয় অতি ঠেক আৱৰণৰ খাদ্য শোষণৰ বাবে উপযোগী একদম পুৰা ঠেক ন পুৰা খাদ্যখিনি গলে একদম চেপি দিলে বেছি সোনকালে মানে তোমাৰ কি হৈ যায় হজম হ'বলৈ বেছি সোনকালে হজম হয় মানে পাচন হয় এতিয়া চোৱা তৃণভোজী আৰু মাংসভোজী ক্ষুদ্ৰাংশৰ বিলাক বেলেগ যোনবিলাক তৃণভোজী থাকিব প্ৰাণী ক্ষুদ্ৰাংশ দীঘল আৰু ঘাঁহৰ চেলুলোজ পাচনৰ বাবে সময় লাগে যোনবিলাক তৃণভোজী থাকিব তৃণভোজী প্ৰাণীৰ যোনটো ক্ষুদ্ৰান্ত থাকিব স্মল ইন্টেষ্টাইনটো সেইটো দীঘল কেলে থাকিব কাৰণ ঘাঁহত কি থাকে চেলুলোজ থাকে চেলুলোজটো তোমাৰ হজম হ'বলৈ বহুত দেৰি লাগে ৰাতি কয় যে আমাক কয় যে তোমালোকৰ মাহঁতে কয় চাগে ৰাতি শাক পাচলি খাব নালাগে কিয় খাব নালাগে কাৰণ সিহঁতি হজম হ'বলৈ বহুত টাইম লগায় কিয় টাইম লগায় কাৰণ চেলুলোজ বুলি বস্তু এটা থাকে এই চেলুলোজ থকাৰ কাৰণে ই মানে ভালদৰে হজম হ'ব নোৱাৰে সোনকালে হজম হ'ব নোৱাৰে ঠিক আছে সেইটো কাৰণে কি হয় কিন্তু এতিয়া গৰু ছাগলীবোৰতো অকল ঘাঁহ বিলাকে মেইন খাদ্য সেইটো কাৰণে কি হয় সিহঁতৰ যোনটো খাদ্য ক্ষুদ্ৰাংশ থাকে ক্ষুদ্ৰাংশটো বহুত দীঘল থাকে বহুত দীঘল হলে কি হ'ব সেইটো বহুত দেৰিলৈকে তাত থাকিব পাৰিব হজমটো সোনকালে হ'ব পাৰিব মানে দীঘল বেছি খাদ্য জুৰিব তাত বেছি সোনকালে হজম হ'ব মানে গম পাইছা কিন্তু মানুহৰ ক্ষেত্ৰত কি হয় বা মানুহ বা মাংসভোজী প্ৰাণীৰ ক্ষেত্ৰত কি হয় ক্ষুদ্ৰাংশটো সৰু থাকে মানে এই তৃণভোজীতকৈ সেইটো কাৰণে কি হয় ভালদৰে যদি মাংসভোজী প্ৰাণী এটাই যদি শাক পাচলি খাই দিয়ে সিহঁতৰ মানে ভালকে হজম নহ'ব কিয় হজম নহ'ব কাৰণ সিহঁতৰ ক্ষুদ্ৰান্তটো চুটি থাকিব ঠিক আছে এতিয়া ক্ষুদ্ৰান্তৰ খাদ্য চূড়ান্ত পাচন আৰু শোষণ হয় মানে যোনটো ক্ষুদ্ৰান্তত যি পাচন হ'ব সেইটোৱে মানে শেষ পাচন আৰু পাচন নহয় আৰু যকৃত আৰু অগ্নাশয়ৰ পাচক ৰস ইয়াত আহে আৰু পাকস্থলীৰ পৰা অহা খাদ্য আমলিক অগ্নাশয়ত উৎসেকৰ সক্ৰিয় হ'বলৈ ক্ষাৰকীয় পৰিৱেশ কৰে এতিয়া চোৱা পাকস্থলীৰ পৰা যোনখিনি খাদ্য আহিব সেইখিনিটো পুৰা আমলিক হৈ আহিব ঠিক আছে কিন্তু অগ্নাশয় মানে কি পেনক্ৰিয়াছ এই অগ্নাশয় যোনটো মানে তোমালোকৰ ৰসটো উলিয়াব অগ্নাশয় সেই অগ্নাশয়ৰ ৰসটো কি থাকিব তোমালোকৰ ক্ষাৰকীয় থাকিব সেই অগ্নাশয়ৰ ৰসটো আহি মানে এই আমলিক খাদ্যখিনিক পাকস্থলীৰ পৰা অহা সেইখিনিক পুৰা হেৰি কৰি দিয়ে মানে ক্ষাৰকীয় বনাই দিয়ে নিউট্ৰেল কৰি দিয়ে বস্তুখিনি ঠিক আছে এতিয়া যকৃতৰ পিত্তৰসে এই কাম কৰে আৰু চৰ্বি ভঙাত সহায় কৰে যকৃতৰ যোনটো পিত্তৰসৰ কামটো কি বুলি ক'লে তোমালোকে এই কথাটো লিখিব লাগিব ঠিক আছে ই কি কৰে ই যোনখিনি খাদ্যখিনি আহিব আমলিক খাদ্যখিনি ই ক্ষাৰকীয় কৰি দিয়ে লগতে চৰ্বি ভঙাত চৰ্বি হজম কৰিবলৈ ই সহায় কৰে এটা ইম্পৰ্টেণ্ট হা চাই যাবা এইখিনি এবাৰ চাই লোৱা কিবা ডাউট থাকিলে জনাবা হা ইয়াৰ পিছত আৰু কিছুমান বস্তু আছে আমি পঢ়িম বা ভালদৰে পঢ়ি লোৱা বস্তুখিনি কিবা ডাউট থাকিলে জনাবা বা তোমালোকে হেৰি কৰি লোৱা মানে কোনটো ৰসৰ কি কাম কোনটো মানে পাচন নলীৰ কোনটো অংশই কি কাম কৰে বা কোনটো তোমালোকৰ ৰসবিলাকৰ কি কাম এইবিলাক সকলো বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এইটো বস্তু ইম্পৰ্টেণ্ট যে ঘাঁহ খোৱা তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তডাল দীঘল কিয় হয় মাংসভোজী প্ৰাণীতকৈ ঠিক আছে এটা ইম্পৰ্টেণ্ট হ'ব নেক্সটটো ষ্টাৰ্ট কৰোঁ নেক্সট টপিকটো এইটো আছে পিত্তৰসৰ কাৰ্য ৰোল অফ বাইল ঠিক আছে এতিয়া পিত্তৰসে কি কৰে চৰ্বি যোনবিলাক গ্লবিউল থাকে চৰ্বি সৰু অংশলৈ ভাঙে চৰ্বি থাকিব চৰ্বিবিলাক কি বুলি কৰিব সৰু অংশলৈ ভাঙিব যাক কোৱা হয় ইমালচিফিকেশ্যন মানে কি চৰ্বি যোনবিলাক তোমালোকৰ গ্লবিউল থাকিব চৰ্বিটো সৰু অংশত ভাগ কৰা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কয় তোমাৰ ইমালচিফিকেশ্যন বুলি কয় যোনটো কোনে কৰে যোনটো কৰে পিত্তৰসে কৰে ঠিক আছে পিত্তৰসৰ কাম কি লিখিব লাগিব তোমালোকৰ ইমালচিফিকেশ্যন ইয়াৰ ফলত চৰ্বি অণুবোৰ সহজে উৎসেকৰ দ্বাৰা ভাঙি যায় উৎসেক মানে কি হৈছে তোমালোকৰ এনজাইমে মানে জলদি হজম কৰিব পাৰে বাইলে কি কৰে এই যোনবিলাক চৰ্বি থাকিব চৰ্বিবিলাকক সৰু ভাগ কৰি দিব তাৰ ফলত সোনকালে মানে এই চৰ্বিবিলাক হজম হৈ যাব ঠিক আছে
আৰু কেইটামান তোমালোকৰ অগ্নাশয় পাচকৰ আৰু পাচকত দুটা তোমালোকৰ হেৰি থাকে উৎসেচক থাকে এনজাইম থাকে প্ৰথমটো হৈছে এটা ইম্পৰ্টেন্ট হা মোষ্ট ইম্পৰ্টেন্ট ট্ৰিপচিন থাকিব ট্ৰিপচিন আৰু লাইপেজ ইয়াত ট্ৰিপচিনৰ কাম কি ই প্ৰটিন ভাঙিব আৰু লাইপেজৰ কাম হৈছে ই চৰ্বি ভাঙিব ঠিক আছে আৰু আন্তিক পাচক ৰস ইন্টেষ্টাইনেল জুচ যোনবিলাক জুচ তোমাৰ যোনটো ৰস তোমালোকৰ হেৰিয়ত ওলাব ইন্টেষ্টাইনত ওলাব সেইবিলাক কি কৰে তাত কি কৰিব ইহঁতৰ কাম কি হ'ব তোমালোকৰ প্ৰটিনটো এমিনো এচিডত ভাঙিব চৰ্বিটো ফেটি এচিড আৰু গ্লিচাৰিনত ভাঙিব আৰু শৰ্কৰাটো গ্লুকোজ কৰিব এটা লিখি লোৱা এইকেইটা তোমালোক বুজাবলৈ একো নাই আৰু মানে যোনকেইটা উৎসেচক বা এনজাইম কেইটাৰ কাম দিছে তোমালোকে এইকেইটা মুখস্থ ৰাখিবই লাগিব ঠিক আছে ট্ৰিপচিনৰ পিত্তৰসৰ বা বাইলৰ কাম কি ই চৰ্বিবিলাক সৰু সৰু ভাগ কৰি দিয়ে তাৰ ফলত কি হয় উৎসেকে ভালদৰে মানে ইয়াক হজম কৰিব পাৰে ঠিক আছে নেক্সটটো ট্ৰিপচিন আৰু লাইপেজ ক'ৰ পৰা ওলাই ই ওলাই তোমালোকৰ অগ্নাশয়ৰ পৰা কি ওলাই ট্ৰিপচিন আৰু লাইপেজ ট্ৰিপচিনৰ কাম কি ই প্ৰটিন ভাঙে আৰু লাইপেজৰ কাম হ'ল ই চৰ্বি ভাঙে ঠিক আছে এতিয়া আমলিক পাচক ৰসত কি থাকে আমলিক পাচক ৰস যোনটো ৰস তোমালোকৰ হেৰিৰ পৰা ওলাই আন্ত্ৰিকৰ পৰা ওলাই তোমালোকৰ কি বুলি কয় ক্ষুদ্ৰান্তৰ পৰা ওলাই সেই ক্ষুদ্ৰান্তই কি কৰে সেই ৰসটোৱে কি কৰে প্ৰটিনটো এমিনো এচিডলৈ ভাঙি দিয়ে চৰ্বিটো ফেটি এচিড আৰু গ্লিচাৰিনলৈ ভাঙে আৰু শৰ্কৰাটো কিহলৈ ভাঙে গ্লুকোজলৈ ভাঙে ঠিক আছে এটা তোমালোকে ভালদৰে চাই লোৱা এটা ইম্পৰ্টেন্ট এইকেইটাই তোমালোকৰ পৰীক্ষাত সোধা চান্স থাকে মানে ঠিক আছে হ'ব স্ক্ৰীনশ্বট মাৰি লোৱা ইম্পৰ্টেন্ট হয় নেক্সট হয় শোষণ প্ৰক্ৰিয়া এতিয়া চোৱা সব হজম হৈ গ'ল বস্তুখিনি হজম হৈ যোৱাৰ পিছত হজম হৈ পিনি বস্তুখিনি আমাৰ শোষণ হ'ব লাগিব আমাৰ শৰীৰত এবজৰ্ব হ'ব লাগিব তেতিয়াহে আমি শক্তিটো পাম ঠিক আছে এতিয়া শোষণ কাৰ্যটো কোনে কৰে চোৱা এতিয়া সম্পূৰ্ণ পাচিত খাদ্য ক্ষুদ্ৰান্তৰ বেৰে কি কৰে শোষিত হয় যোনবিলাক খাদ্য এতিয়া সম্পূৰ্ণ হজম হৈ গ'ল পাচিত হৈ গ'ল সৰু টুকুৰা হৈ গ'ল সেইবিলাক ক্ষুদ্ৰান্তৰ যোনবিলাক বেৰ থাকিব স্মল ইন্টেষ্টাইনৰ যোনটো বেৰ থাকিব সেই বেৰটোৱে কি কৰিব এবজৰ্ব কৰি ল'ব বা শোষিত কৰি ল'ব ঠিক আছে শোষিত কৰিবলৈ সেই বেৰখিনিত কি থাকে ভিলাই থাকে ভিলাইৰ কাম কি বুলি ক'লে তোমালোকৰ ইম্পৰ্টেন্ট হয় ভিলাই ক'ত থাকে ভিলাই থাকে ক্ষুদ্ৰান্তৰত ভিলাইৰ কাম কি ই আঙুলি সদৃশ প্ৰসাৰণ আৰু শোষণ ক্ষেত্ৰত বঢ়ায় ইয়াৰ কাম হ'ল কি হয় আঙুলি নিচিনা হয় ই প্ৰসাৰণ আৰু শোষণ ক্ষেত্ৰ বঢ়ায় ভিলাইৰ ভিতৰত ৰক্ত নলীবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ নিয়ে ঠিক আছে ইম্পৰ্টেন্ট হয় এইটো আৰু কোষে এই আহাৰ ব্যৱহাৰ কৰি শক্তি উৎপন্ন কৰে আৰু কলা গঠন মানে কি টিস্যু গঠন আৰু পুৰণা কলাৰ মেৰামতিত সহায় কৰে এতিয়া এইটো বস্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট এই গোটেই কিটা পইণ্ট তোমালোকে ভালদৰে চোৱা ভিলাইৰ কাম কি ভিলাই কেনেদৰে তোমালোকৰ শোষণ প্ৰক্ৰিয়াটো কেনেদৰে সম্পন্ন কৰে এইটো বস্তু বহুত ইম্পৰ্টেন্ট আৰু ভিলাই ক'ত থাকে ভিলাই থাকে তোমালোকৰ ক্ষুদ্ৰাংকৰ এনেকা বেৰখন থাকিব না ক্ষুদ্ৰাংকৰ বেৰত এনেকে আঙুলি থাকে ক্লাছ 12 তোমালোকৰ ভালদৰে আছে এতিয়া তোমালোকে জাস্ট এইটো কথা বুজি লোৱা যোনখিনি ইয়াত দিয়া আছে ঠিক আছে এতিয়া ভিলাই এনেকে থাকে আৰু এইবিলাক কি কৰে ই আঙুলি প্ৰসাৰণ আৰু শোষণৰ ক্ষেত্ৰখন বঢ়াই পিনি সব শোষণ কৰি ল'ব যোনবিলাক তোমালোকৰ পাচিত খাদ্যবিলাক আৰু ৰক্ত প্ৰবাহত এৰি দিব আৰু ৰক্ত প্ৰবাহত এৰি দিয়াৰ লগে লগে সকলো কোষে পাই যাব সকলো বডি পাৰ্টছে পাই যাব তাৰ পৰা সেই শক্তিখিনি সেই আহাৰখিনি শক্তি উৎপন্ন কৰিবলৈ আৰু নতুন কলা গঠন বা কলাৰ মানে টিস্যু মেৰামতিৰ কাৰণে ব্যৱহাৰ হ'ব ঠিক আছে এইখিনি চাই ল'বা এবাৰ ঠিক আছে হৈ গ'ল নেক্সট চোৱা বৃহদান্ত্ৰ লাৰ্জ ইন্টেষ্টাইনৰ কাম কি ইয়াৰ কাম বেছি নাই চাই যোৱা শোষণ নোহোৱা খাদ্যবিলাক বৃহদান্ত্ৰলৈ যায় যোনবিলাক তোমালোকৰ হজম নহৈ মানে যোনবিলাক তোমালোকৰ শোষণ নোহোৱা খাদ্যবিলাক ক'ত যাব বৃহদান্ত্ৰলৈ যাব এতিয়া বৃহদান্ত্ৰবোৰে অতিৰিক্ত পানী শোষণ কৰে বৃহদান্ত্ৰৰ কাম কি ই পানী শোষণ কৰে তুমি পানী খাওঁ আমি ইকত পানীত ইয়াত বৃহদান্ত্ৰৰে শোষণ হয় বাকি পদাৰ্থবোৰ মল ৰূপে বায়ুৱেদি নিষ্কাৰণ হয় মল ৰূপে বায়ুখিনি আমি উলিয়াই দিওঁ খাদ্যখিনি যোনখিনি হজম নহয় আমি উলিয়াই দিওঁ নাই এই উলিয়াই দিয়াখিনি গুচি যায় আৰু যোনখিনি পানী থাকে পানীখিনি বৃহদান্ত্ৰত শোষণ হৈ যায় আৰু স্পিন্টাৰ এইটো হ'ব হা স্পিন্টাৰ পেশী পায়ুৰ মুখৰ খোলা বন্ধ কৰে এটা কোনটো এই পেশীৰ নামটো তোমাৰ মনত ৰাখিবা যোনটো তোমালোকৰ ক্ষুদ্ৰান্ত হওক বা এই বৃহদান্ত্ৰ হওক দুইটাতে কি থাকে তোমালোকৰ দুটা স্পিন্টাৰ পেশী থাকে স্পিন্টাৰ পেশীয়ে কি কয় পায়ুৰ মুখখন পায়ু মানে কি আছে এইটো পায়ুৰ মুখখন খোলা বন্ধ কৰাত নিয়ন্ত্ৰণ কৰে ঠিক আছে আৰু এটা কাম কি আছিলে স্পিন্টাৰ পেশীৰ যে এই পেটৰ পৰা পাকস্থলীৰ পৰা
ক্ষুদ্ৰান্তলৈ খাদ্য যাওঁতে স্পিণ্ডাৰ পেশীয়ে সহায় কৰে ঠিক আছে ইয়াত তোমাৰ প্ৰশ্নাৱলী কেইটামান আছে প্ৰশ্নাৱলীকেইটা আমি আকৌ ডিছকাছ কৰি আহিছো তাৰপিছত চাওঁ এই ভাগটো ইয়াতে সমাপ্ত কৰোঁ ঠিক আছে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য লিখা পঢ়ি আহিলো দুটা পাৰ্থক্য আছে চোৱা চোৱা যিবিলাক পুষ্টি থাকে এটি বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি খাদ্য নিজে প্ৰস্তুত কৰে ঠিক আছে আৰু পৰপোষিত বিলাকে কি কয় খাদ্যবিলাক নিজে প্ৰস্তুত কৰিব নোৱাৰে আন জীৱৰ পৰা খাদ্যবিলাক লয় আৰু ইহঁতৰ কি অকল পুষ্টি অকল এক প্ৰকাৰৰ ইহঁতৰ পুষ্টি অকল প্ৰকাৰৰ বেলেগ বেলেগ থাকিব পাৰে ঠিক আছে হৈ গ'ল লিখি ল'বা এইকেইটা ভালু সংশ্লেষণৰ প্ৰয়োজনীয়তা প্ৰতিটো উপবাদ্যৰ উদ্ভিদে ক'ত পায় এতিয়া ক'ত পায় কাৰ্বন ডাই অক্সাইডটো আমাৰ ক'ত পায় বায়ুত পায় পতন ধৰা আছে পানীটো ক'ত পায় উদ্ভিদে আৰু এটা কি আছিলে তোমালোকৰ কাৰ্বন ডাই অক্সাইড এটা হ'ল আৰু এটা পানী কাৰ্বন ডাই অক্সাইডটো বায়ুমণ্ডলৰ পৰা পায় আৰু পানীটো ক'ৰ পৰা পায় মাটিৰ পৰা কি পায় শোষিত কৰে ঠিক আছে আৰু আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি পঢ়িলো অলপ আগত ভালদৰে লিখা আছে দুটা পইণ্ট পাকস্থলীত হাইড্ৰক্লোৰিক এচিডে আম্লিক মাধ্যম সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেকক পেপচিনৰ ক্ৰিয়াত সহায় কৰে আৰু হাইড্ৰক্লোৰিক এচিডে খাদ্যত থকা বেক্টেৰিয়াবোৰ ধ্বংস কৰে ঠিক আছে এইকেইটা হৈ গ'ল নেক্সটটো হৈছে তোমালোকৰ পাচকৰ উৎসেকৰ কাৰ্য কি উৎসেকৰ কাৰ্য কি হয় এই খাদ্যবিলাক হজম কৰে জটিল খাদ্যবিলাক ভালদৰে লিখা আছে আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ আমাৰ দেহত তেজৰ লগত মিহলি হ'বলৈ হ'লে ইয়াক সৰল অৱস্থালৈ নিব লাগিব আমাৰ দেহত বিভিন্ন পাচক গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা উৎসেককে খাদ্যৰ জটিল আৰু বৃহৎ অণুসমূহ ভাঙি সৰল কৰে মুখ গৰ্ভত লালতি এমাইলেজ মুখ গৰ্ভত কি আছিলে আমাৰ লালতি এমাইলেজে কি কৰিব কাৰ্বহাইড্ৰেটক গ্লুকোজলৈ লৈ যায় ঠিক আছে আৰু ক্ষুদ্ৰান্তত থকা ট্ৰিপচিনে প্ৰটিন আৰু লাইপেজে চৰ্বিক সৰল কৰে ঠিক আছে পঢ়ি আহিলো অলপ আগত অগ্নাংশয়ত ৰসৰ উৎসেকে কি কয় পাচন কাৰ্য সম্পন্ন কৰি কাৰ্বহাইড্ৰেটটো গ্লুকোজ আৰু প্ৰটিনটো এমিনো এচিড আৰু চৰ্বিক ফেটি এচিড আৰু গ্লিচেৰিনলৈ পৰিৱৰ্তন কৰে এটা পইণ্ট তোমালোকৰ ইম্পৰ্টেণ্ট হা কোনটো উৎসেকক বা এনজাইমে কি কাম কৰে এইটো বহুত ইম্পৰ্টেণ্ট কেইটামানে আছে পাঁচটামান আছে সেই পাঁচটা তোমালোকে মনত ৰাখি থবা হা যিকেইটা আমি পালো লাষ্ট প্ৰশ্নটো হ'ল যে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় এতিয়া সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয় ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে যাক ভিলাই বুলি কোৱা হয় ঠিক আছে এইটো ভিলাইৰ কাম ভিলাইটো ইম্পৰ্টেণ্ট ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তৰ আৱৰণীয় পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে মানে পুৰা ফেলি থাকে মানে পুৰা ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰ অৱস্থিত থাকে ভিলাই থাকিব যেটো ভিলাইটো এনেকৈ যদি থাকে ভিলাইকেইটা আঙুলি ভিলাই থাকিব না ইণ্টেষ্টাইনৰ ভিতৰত বা ক্ষুদ্ৰান্তৰ ভিতৰত ইয়াৰ ভিতৰত কি থাকিব তোমাৰ পুৰা মানে ৰক্ত প্ৰবাহৰ নলী থাকিব মানে পুৰা তেজ ইয়াত পুৰা প্ৰবাহিত হৈ থাকিব ঠিক আছে ভিলাই বস্তুটো আহাৰবিলাক পুৰা এনেকৈ ইয়াৰ পৰা পাচন হোৱা পুৰা আহাৰবিলাক তোমালোকৰ পুৰা এবজৰ্ব কৰি ল'ব শোষণ কৰি ল'ব তাৰপৰা এই ৰক্ত প্ৰবাহত এৰি দিব তো ৰক্ত প্ৰবাহত গৈ পিনি গোটেই শৰীৰত ফেলি যাব আৰু বস্তুটো ঠিক আছে দেহৰ সকলো কোষলৈ পৰিবহন কৰে কোনো ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰা আৰু পুৰণা কলাবোৰ মেৰামতি কৰে ঠিক আছে এইকেইটাই হৈছে তোমালোকৰ কাম আৰু ইয়াৰ সৈতে তোমালোকৰ যোনটো আজিৰ ভাগ সমাপ্ত হৈছে তোমালোকে এইবিলাক বস্তু যোনখিনি মই ইম্পৰ্টেণ্ট বুলি কৈছো তোমালোকে চাই যাবা তোমাৰ পিডিএফটো পাই যাবা বাৰু পিডিএফত কিন্তু এইবিলাক ইম্পৰ্টেণ্ট এইবিলাক বস্তু লিখা নাথাকে সেইকাৰণে তোমালোকে যেতিয়া মই চেপ্টাৰটো পঢ়াই যাম তেতিয়া বস্তুবিলাক কোনটো বস্তু বেছি ইম্পৰ্টেণ্ট লিখি ল'বা হা আৰু যোনকেইটা মই কৈছো যে এইকেইটা 100% এইকেইটা ভিতৰতে তোমালোকৰ প্ৰশ্ন আহিব বেলেগ বাহিৰৰ পৰা একো নাহে একদম 100% তুমি তোমাৰ ইম্পৰ্টেণ্ট বুলি ক'লো যে ইয়াত ইম্পৰ্টেণ্ট এইকেইটাৰ পৰাই প্ৰশ্ন আহিব চিয়ৰ কোনো বেলেগৰ পৰা নাহে আৰু সেইকাৰণে ইয়াৰ সৈতে তোমালোকৰ মানুহৰ পৰিপুষ্টি আৰু পৰিপুষ্টিটো খতমেই হৈ গৈছে নেক্সট আমাৰ থাকিব তোমালোকৰ ছখন থাকিব এই ছখনটো আমি আৰম্ভ কৰিম নেক্সট ক্লাছত আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছো যদি কিবা ডাউট থাকে তুমি জনাবা ঠিক আছে হ'ব আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছো বাই বাই